মানকাছাৰত মিয়াৰ অতপালি প্ৰাক্তন বিধায়ক জাভেদ ইছলামৰ পুত্ৰক আক্ৰমণ আৰু অপহৰণৰ অপচেষ্টা মিয়াৰ দেওবাৰে দিনৰ প্ৰায় 1:30 বজাত প্ৰাক্তন বিধায়কজনৰ দুই পুত্ৰ জিদান ইছলাম আৰু জুবাইৰ ইছলামক চানমাৰী বজাৰৰ সমীপত একাংশ মিয়া দুৰ্বৃত্তই হাতে হাতে চোকা অস্ত্ৰ লৈ পথ আগজি অপহৰণৰ অপচেষ্টাত লিপ্ত হয়। আক্ৰমণকাৰী মিয়াই জিদান ইছলামৰ পকেটত থকা 10,000 টকা আৰু ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি লৈ যায়। স্থানীয় ৰাইজৰ তৎপৰতাত দুৰ্বৃত্তৰ দলটো পলাই সাৰে যদিও আৰক্ষীৰ কাষ চাপিলে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি ভাবুকি দি যায়। এই ঘটনা সন্দৰ্ভত মানকাছাৰ আৰক্ষী থানাত এজাহাৰ দাখিল জিদান ইছলামৰ। দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি ক্ষুব্ধ ৰাইজে মানকাছাৰ থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মোৰ পিছৰ গাড়ীটো নাই আৰু পুটককৈ পিছত হাল্লা আৰম্ভ হৈ গ'ল। যেতিয়া হাল্লা আৰম্ভ হৈ গ'ল মই গৈ চালোঁ মোৰ গাড়ীটোৰ আগত এটা বাইক লগাই পেলাই গাড়ীটো আটকাই দিয়া আছে আৰু মোৰ ভাইটিক ইহঁতে এটেক কৰি আছে, গাড়ীত পূৰা মাৰি আছে আৰু ভাইটিক ওলাই অনাৰ চেষ্টা কৰি আছে। তেতিয়া মই বাহিৰৰ পৰা দৌৰি পেলাই গৈ পেলাই ইহঁতক ৰখোৱা যেতিয়া আৰম্ভ কৰিলে সুধিলোঁ কি হৈছে, কিয় এনেকুৱা কৰি আছে। তেখেতে লগালগ এটা মানুহ মেইন একিউজ শামছুল আলম আৰু তেখেতৰ ল'ৰা কাদের একেলগে মোক বাটাম আৰু ৰডেদি মাৰি পেলাই তলত পেলাই দিলে আৰু মোক কণ্টিনিউ 17-18জন মানুহ মাৰি থাকিলে যেতিয়ালৈকে মানুহ আহি নাপালে। মোক মাৰি মোক চাকু মাৰাৰ চেষ্টা কৰিলে, এটা এটেম্প কৰিলে। মোক হয়তো মাৰ্ডাৰ কৰা মই দেখাব পাৰিম নে নাই আপোনালোকক দাগটো পিছফালে গোটেই দাগ এইখিনি মোক মাৰা আৰম্ভ কৰিলে, ভিতৰত পিছফালে গোটেই মাৰিছে বাটামছে। মোক এটা ষড়যন্ত্ৰভাৱে প্ৰিপ্লেন কৰি পেলাই মোৰ গাড়ীত মোক এটেক কৰাটো, কাৰ দ্বাৰা এটেক কৰা, অবৈধ মানুহ যোনে আহি খাছলেণ্ডত থাকি আছে আমাৰ ৰাঙাপানীত 5 বছৰ আগতে সমষ্টিত নাই। শামছুল আলম কাদের তেখেতৰ নিজৰ দাদা চামাদৰ দুটা ল'ৰা, চামাদৰ ভাতিজা আৰু চামাদৰ এবং জামাই যোনে তাতে নাথাকেই। সেই ৰাঙাপানীৰ বজাৰত দুটা দোকান, সেই দোকানৰ পৰা ৱেপন লৈ এটা ফেমিলি অলৰেডি ৰেডি হৈ আছে মোক এটেক কৰিব আৰু ইহঁতে এটেক কৰিছে। আৰু জানিব পাৰিছোঁ যে আগৰাতি মোৰ এটেকৰ আগৰাতি চামাদ নামৰ মানুহটোৰ ঘৰত বিধায়ক মহিবুৰ ৰহমান বাপি লাষ্ট মিটিং কৰি আহিছে আৰু মিটিং কৰি অহাৰ পিছৰ দিনাই সেই ফেমিলিটোৱে মোক বাকী চবকে বাদ দি মোক এটেক কৰিছে। দীৰ্ঘদিন ধৰি সিহঁতে উৎপাতটো বাঢ়ি গৈছে মিয়াৰ। তাতে এইটো ফৰেষ্টৰ মাটি আছিলে, সিহঁতে চৰ অঞ্চলৰ পৰা আহিছে, ক'ৰ পৰা আহিছে সন্দেহযুক্ত মিয়া আহি তাতে ঘৰ দুৱাৰ বান্ধিছে, সিহঁতে উৎপাত চলাই আছে। তাতে আজি আমাৰ ভাই তাৰপিছত আপোনাৰ ছোৱালী একো কি নাই, আজি নিৰাপত্তাহীনতাত ভুগি আছে। সিহঁতে আগৰ পৰা ষড়যন্ত্ৰ কৰি আছিলে, বাটত আগুচি ধৰি মাৰিছে মিয়াখিনিৰ। এইটো কি সিহঁতে জিকিছে, আমাৰ মানুহে কি ভোট দিছে, 1,15,000 ভোট পাইছিল জাভেদ ইছলাম চাহেবে। এইটো সিহঁতে সেইকাৰণে মাৰিছে। মিয়াখিনি গোটেইখিনি কংগ্ৰেছী, AGPক ভোট দিয়াৰ কাৰণে AGPৰ কেণ্ডিডেটৰ মানুহৰ ল'ৰাৰ কাৰণে মাৰিছে। 100% কংগ্ৰেছ পাৰ্টি জড়িত আছে। মই এইটো 100% ক'ব পাৰোঁ যে কংগ্ৰেছ পাৰ্টি জড়িত আছে।